সকলোকে নমস্কাৰ জনাই মই সৰুকৈ ভিডিঅ' এটি বনাব লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল চাওক, আমাৰ আজি বেহাৰ মাৰিব লৈছোঁ। মানে বেহাৰখিনি তুলি থৈ এনেকৈ জমা কৰি থৈ দিয়া আজি ৩-৪ দিনে হ'ল। গাড়ীখন ৰখোতে ইমান দিন হ'ল। অইনবাৰৰ তুলনাত কিন্তু এইবাৰ আমাৰ বেহাৰ কমকৈ লগাইছে। আৰু যদিও কমকৈ লগাইছে কিন্তু যিখিনি লগাইছে সেইখিনি ভালেই হৈছে। আগতে যে আমাৰ ইয়াত বেহাৰ মাৰোঁতে ইমান কষ্ট হৈছিল, মানে ডাঙৰ ট্ৰেক্টৰ আৰু হেণ্ড ট্ৰেক্টৰেদি মাৰিছিল। কিন্তু এতিয়া ইমান সহজ উপায় হ'ল চাওকচোন। এনেকৈ মাৰি নিয়াৰ পিছত বেহাৰবিলাক আৰু চালি থাকিব নালাগে। মানে অলপমান চালিলে হয়। আৰু চাওক, ধৰি থাকিব নালাগে। এনেকৈ সাজটো পাতি থৈ দিলে নিজে নিজে পৰি থাকে। সাজটো ভৰ্তি হ'লে আমি আৰু ডাইৰেক্ট বস্তাত ভৰাই থৈ দিছোঁ। যদি অলপ চাফা কৰিব লগা আছে বা জাৰিব লগা আছে তেনেহ'লে ঘৰত চাফা কৰিম, ইয়াত আৰু নকৰোঁ। আজিলৈ আৰু বেহাৰ মাৰা শেষ হ'ল। মানে এই বছৰৰ কাৰণে শেষ বুলিও ক'ব পাৰি। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলো কথা জনাই কমেণ্ট এটা নিশ্চয় কৰিব। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।